পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ৰাভা হাছং পৰিষদীয় নিৰ্বাচনৰ ভোটদান শান্তিপূৰ্ণভাৱে সামৰণি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ লগতে গণতন্ত্ৰক অধিক শক্তিশালী কৰাৰ বাবে গোৱালপাৰা জিলাৰ প্ৰতিটো ভোট কেন্দ্ৰত ভোটদাতা ৰাইজৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা যায়। দুধনৈতো একেই পৰিৱেশ গণতন্ত্ৰক অধিক শক্তিশালী কৰাৰ বাবে প্ৰায় ৭০% ৰাইজে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ৭ নং দক্ষিণ দুধনৈ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটাধিকাৰ সাব্যস্ত কৰাৰ আগমুহূৰ্তত টংকেশ্বৰ ৰাভা মা বনবাসী মন্দিৰত পৰিয়ালসহ আশীষ গ্ৰহণ কৰে। ভোটগ্ৰহণৰ অন্তত গোৱালপাৰা জিলাৰ ১৯টা সমষ্টিত ভোটদানৰ হাৰ ৬৯.04%। সৰ্বাধিক ভোটদান হয় দাৰিদুৰি পৰিষদীয় সমষ্টিত মুঠ ৮০.35%। প্ৰথমে মা বনবাসীৰ ওচৰত প্ৰাৰ্থনা জনালো, তেওঁৰ চৰণ চুমু আশীৰ্বাদ বিচাৰিছো আৰু মা বনবাসীৰ ওচৰত মই প্ৰাৰ্থনা জনাইছো যাতে যি ৩৩টা সমষ্টি নিৰ্বাচন অনুষ্ঠিত হৈ আছে খুব শান্তিপূৰ্ণভাৱে ভোটটো হওক, নিৰ্বাচনটো হওক আৰু ৰাইজৰ কোনো ধৰণৰ অশান্তি নহয়, অসুবিধা নহয় আৰু খুব শান্তিপূৰ্ণ আৰু সম্প্ৰীতি আৰু সংহতিৰ মাজেৰে সমন্বয়ৰ মাজেৰে ভোটদান প্ৰক্ৰিয়া হৈ যাওক তাকে আশা প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ আশীৰ্বাদ আমি ৩৩টা সমষ্টিত যি প্ৰতিদিন আগবঢ়াইছোঁ তেখেতে আশীৰ্বাদ কৰিবলৈ আশা থাকিল আৰু ৰাইজক এক নতুন চিন্তাৰে সেৱা কৰাৰ সুযোগ দিব বুলি আমি আশাবাদী আৰু সেইটোকে মই প্ৰাৰ্থনা জনাইছোঁ। ৩৩টা গ'ল দিব, ৩টা জিকিলে। গ'লটো দিয়াৰ কথাটো এই মুহূৰ্তত মই নকম, কাৰণ মই আগতে কৈছোঁ আমাৰ গলকিপাৰজন বৰ ধুনীয়া, আমাৰ ডিফেন্স খেলাটো বৰ ধুনীয়া আৰু আমাৰ লেফ্ট আৰু ৰাইট দুইটা হেণ্ডতে ইমান ভাল স্ক'ৰাৰ আছে। এনি টাইম আমি মাৰাডোনাৰ লেভেলত খেলটো খেলোঁ, গতিকে মাৰাডোনাৰ সন্মুখত আমাৰ ষ্টেট প্লেয়াৰে কেনেকৈ গম পাব, নোৱাৰিব বোলে। গতিকে সেইকাৰণে ভাবোঁ আমি ৩৩টাতে আমি সুন্দৰভাৱে গ'ল দিম আৰু স্ক'ৰিং কৰিম আৰু তাৰ ফলাফল ৰাইজে নিশ্চয় দেখিব। শূন্য অবিৰোধী। আজি মই এটা মন্দিৰৰ সন্মুখত আছোঁ, গতিকে কাকো মই তিৰ্যক মন্তব্য নিশ্চয় কৰিব খোজা নাই। ৪ তাৰিখলৈকে অপেক্ষা কৰক আৰু তাৰ সকলো খবৰ নিশ্চয় ওলাব আৰু সকলো ৱেইট কৰক ৪ তাৰিখলৈ। ক'ৰবাত নিৰ্দলীয় প্ৰাৰ্থী আছে য'ত এজিপিয়ে সমৰ্থন দিছিল, এজিপি এজন নেতাই সমৰ্থন দিছিল, সেইবোৰে ক'ৰবাত প্ৰভাৱ পেলাব নেকি? নিৰ্দলীয় বুলি কোনো কথা ইয়াত নাই, কোনো কথা নাই। এজিপিৰ নেতা বা কোনোবা নেতা বুলি কোনো কথা নাই। মই ভাবোঁ প্ৰভাৱ একেবাৰে নেপেলায়, কাৰণ নিৰ্বাচনৰ লাষ্ট 3টা দিন যদি আপোনালোকে চাই দেখিবলৈ পাব যে ভোটাৰ ৰাইজ আজি যথেষ্ট সচেতন। ভোটাৰ ৰাইজে জানে যে যাৰ নেতৃত্বত চৰকাৰ হ'ব, যিটো দলৰ নেতৃত্বত চৰকাৰ হ'ব, যদি তাত এটা যদি আজি নিৰ্দলীয় প্ৰাৰ্থীজন যদি মানুহক ভোট প্ৰদান কৰে, তেতিয়াহ'লে গম পাব যে তাত যাৰ দল নাই, তাত উন্নতিও নাই, যাৰ দল নাই তাত কোনো চিন্তাও নাই, যাৰ কোনো দল নাই তাৰ কোনো পৰিকল্পনাও নাই, তেনেকুৱা এজন ব্যক্তিক যদি ভোট প্ৰদান কৰে সমষ্টিটো ক্ষতি হয়, সমষ্টিটো উন্নয়নত বাধাপ্ৰাপ্ত হয়, মানুহে গম পায় আৰু সেইকাৰণে ভোটাৰ ৰাইজ সচেতন। আৰু মই ভাবোঁ এনডিএৰ নেতৃত্বত, যৌথ সংগ্ৰামীৰ নেতৃত্বত পুনৰ চৰকাৰ হ'ব কাৰণে ৰাইজে সহযোগিতা আগবঢ়াইছে, আশীৰ্বাদ আগবঢ়াইছে আৰু মাৰ আশীৰ্বাদ। আপুনি যথেষ্ট ভোটৰ সংখ্যা মই নকওঁ, আপোনালোকে মোতকৈ বেছি ভালকে জানিব। মই দক্ষিণ দিনৰ পৰিৱেশ সমষ্টিত, এইটো মোৰ সমষ্টিতে পৰে, মা বনমুখ ঠাই। আপোনালোকে যদি নিৰ্বাচন কেম্পেইন চাই, মইতো বিভিন্ন সমষ্টিতে সময়টো দিছোঁ, মোৰ সমষ্টিত কমকৈ সময় দিছোঁ, সময় দিব পৰা নাই, প্ৰায়খনো দুখিত। কিন্তু বাকী যি দুগৰাকী কেণ্ডিডেট আছে আপোনালোকে হয়তো চাই আচৰিত ভাবিব যে তেখেতসকলৰ কেম্পেইনটো নাই। তেওঁলোকৰ কেম্পেইন নোহোৱাৰ উদ্দেশ্যটো হৈ যে যিজন ভোটাৰ্ছ পাৰ্টি খেলিছে তেওঁ ইতিমধ্যে একদম বাইদা অঞ্চলত বহাই গৈছে, তেওঁৰ মাতৃ জবৰদস্তি আনি ইলেকশ্যন খেলিবলৈ আহিছে, গতিকে তেওঁ ইয়াত নাথাকে। আজি বহু বছৰ তেওঁ নায়েই। আৰু 2013 চনত যিজন কংগ্ৰেছৰ প্ৰাৰ্থী তেওঁ খেলিছিল, খেলাৰ পিছত তেওঁ গোটেই পিকচাৰতে নাই। আজি তাৰিখত মানুহৰ সমাজ জীৱনত নাই, ৰাজনীতি জীৱনত নাই আৰু ৰাজহুৱা কাম কাজ ব্যৱস্থাবিলাকত নাই। আৰু নিৰ্বাচন হৈ থাকে প্ৰতি 5 বছৰ মূৰে বিভিন্ন নিৰ্বাচন আহিছে। মই ৰাইজৰ মাজত আছোঁ, সমাজৰ মাজত আছোঁ আৰু জাতি জনগোষ্ঠী মানুহৰ মাজত সমন্বয় আৰু যিটো নেকি ধুনীয়া এটা সম্প্ৰীতি মিলনৰ ভূমিলৈকে ৰূপান্তৰ কৰিবৰ কাৰণে মই সদায় প্ৰয়াস কৰিছোঁ। তাৰ কাৰণে ৰাইজে মৰম আশীৰ্বাদ যথেষ্ট দি আহিছে আৰু এইবুলি মই ভাবোঁ যে বিশেষকৈ অসম আৰু সুৰক্ষিত ৰাভা হাছঙৰ স্বাৰ্থত ৰাইজে আশীৰ্বাদ নিশ্চয় কৰিব। মাৰ আশীৰ্বাদ আছে, ভগৱানৰ আশীৰ্বাদ আছে আৰু তেখেতসকলকো মই আশীৰ্বাদ দিছোঁ। কাৰণ আপোনালোকে জানে যে ভাৰতীয় জাতীয় কংগ্ৰেছ জিতেন্দ্ৰ সিং ডাঙৰীয়াই যোৱা পৰহি কি ক'লে
যোৱা পৰহি তেখেতসকলে নাজানো কি কৈছে, এইটো কিয় কাৰণ ক'লে মই নাজানো, সেইটো কৈছে যে থলুৱাৰ ইলেকশ্যন আমি তাত গুৰুত্ব দিয়া নাই। গতিকে থলুৱাৰ ইলেকশ্যন বুলি ক'লে কাক ক'লে? ট্ৰাইবেলসকলক ক'লে, খিলঞ্জীয়াসকলক ক'লে, জনজাতিসকলক ক'লে, ভূমিপুত্ৰসকলক ক'লে। গতিকে কিয় ক'লে সেইটো মই নাজানো, কিন্তু দুটা দৃষ্টিকোণে কৈছো। ৰাজনৈতিক দৃষ্টিকোণৰ পৰা চালে সেইটো আমাক হেয়প্ৰীতিপূৰ্ণ কৰা হৈছে, আৰু যদি সামাজিক দৃষ্টিকোণৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে তেখেতসকলে ইয়াত নিষ্প্ৰভ হয়। তেখেতসকলে ইলেকশ্যন খেলিব নালাগিছিল, তেখেতৰ হয়তো ক'ৰবাত ভুল হৈ গ'ল, খেলি পালে। গতিকে যিহেতু তেখেতসকলে জিকিব নোৱাৰিব, গতিকে আগতীয়াকৈ চাৰেণ্ডাৰটো কৰি পেলাই ৰাইজৰ পৰা তেওঁলোকে ক্ষমাটো বিচাৰিছে। মানে 4 তাৰিখৰ পিছত মানে তেওঁলোক ডেফিনেটলি নিশ্চিতভাৱে মানে ভুল কৰিছিলো বুলি শব্দটো মই নকওঁ, যে ৰাজনৈতিক অংকটো যে তেওঁলোকৰ ভুল আছিল সেইটো 4 তাৰিখৰ পিছত প্ৰমাণ। আপুনি বালাছাৰা জুনিয়ৰ বেচিক স্কুলৰ মিডল মধ্যফলত মোৰ ভোটটো আছে, গতিকে পোনে পোনে ভোট প্ৰদান মই কৰিম। আৰু তাৰপিছত সমষ্টিত এপাক মই খবৰ ল'ম সকলো ভোট চেণ্টাৰবিলাকৰ ক্ষেত্ৰত। আৰু দেখিছো মানুহৰ ৰাতিপুৱাৰ পৰা ধুনীয়াকৈ আপোনালোকৰ মাধ্যমৰ যোগেদি ধুনীয়া সুন্দৰ শাৰী পাতি মানুহে ইমান শান্তিপূৰ্ণভাৱে ভোট দিবলৈ আহিছে। আৰু তাৰে দ্বাৰা প্ৰমাণিত হয় যে বিগত সময়ছোৱাত ৰাভা সংৰক্ষণ অঞ্চললৈকে শান্তি আৰু সম্প্ৰীতি ঘূৰি আহিছে। মানুহক উন্নয়ন বাতাবৰণৰ লগে লগে শান্তি আৰু সম্প্ৰীতিৰ প্ৰয়োজন হয়, আৰু সেইটো ঘূৰি আহিছে। আৰু মই তাৰ কাৰণে যথেষ্ট সুখী। আৰু আহি থকা দিনতো মই ভাবিম বা আশা প্ৰকাশ কৰি মাৰ আশীৰ্বাদ বিচাৰিম যে অঞ্চলটো সদায় শান্তিপূৰ্ণ হৈ থাকক, সমন্বয়ৰ বাতাবৰণ সৃষ্টি হওক, যাতে আমি অসমক বাৰ্তা দিব পাৰো যে শান্তিৰ স্থল বুলি ক'লে এবাৰ ৰাভা হাছঙলৈ ঘূৰি আহে। হয়, মানে আপুনি ঠিকে কৈছে। আমি ৰাভা হাছং সাহিত্য সাংস্কৃতিক পৰিষদৰ আজি আমি ভোটদান ইতিমধ্যে দিলোৱে, আৰু ইয়াতে ভোটদান আমি দেখিছো খুব শান্তিপূৰ্ণভাৱে ভোটদান ইয়াতে হৈছে। কোনো হাই উৰুমি বা কোনো কাজিয়া পেচাল কোনো ইয়াত হোৱা নাই। খুব শান্তিপূৰ্ণভাৱে আমি ভোটদান কৰিলো, আৰু যথেষ্ট সংখ্যক মানুহ ৰাতিপুৱাৰ পৰা ইয়াতে ভিৰ কৰিছে ভোটদানৰ কাৰণে। ইয়াত দেখিছো এটা কথা ভাৱ হয় যে তেওঁলোকে যিটো উন্নয়ন হৈছিল, আগত যিটো উন্নয়ন হৈছিল, ৰাভা হাছং সাহিত্য পৰিষদৰ যিটো উন্নয়নৰ কাম গতি তেওঁলোকে অব্যাহত ৰাখিছিল, সেই উন্নতিৰ কাম আমাৰ দুধনৈ অঞ্চলত আৰু ইয়াৰ আশে পাশে যিবিলাক ৰাভা হাছং সাহিত্য পৰিষদৰ যিবিলাক এলেকা আছিল, সেই উন্নতি অব্যাহত ৰাখিব বুলি আমি আশা ৰাখিছো। সেই উদ্দেশ্যে ভোটাৰসকল আগবাঢ়ি আহিছে। তেওঁলোকে ভাবিছে যে এতিয়া স্থায়ী এটা যাতে ৰাভা হাছং সাহিত্য পৰিষদ গঠন হয়, আৰু সেইকাৰণে ভোটাৰসকলে ইয়াতে ঠিক নিৰ্দিষ্ট সময়ত আহি তেওঁলোকে ভোটদান সাব্যস্ত কৰিছে। যথেষ্ট মানে বয়সীয়াল বহুত মানুহ আমি কৈছে ইয়াতে যথেষ্ট। মই অলপ আগতে মই লক্ষ্য কৰিছো এজন খুব অসুস্থ মানুহ, এজন খোজকাঢ়িব নোৱাৰা মানুহ এজন, তেওঁ ভোটদান কৰিব আহিছে। আৰু যিবিলাক মানে বয়সীয়াল মানুহ, যিবিলাক 80 বা 65 তেনেকুৱা বয়সীয়াল মানে, তেওঁলোকক ভোটদান কৰিব আহিছে। আৰু লগতে তেওঁলোকক আমি ভোটাৰসকলে যিবিলাক লাইন ধৰি আছে তেওঁলোকক কোনো মানে নকৰাকে, মানে অসুবিধা নপৰাকে তেওঁলোকক আগতীয়াকৈ ভোটদান তেওঁলোকক সাব্যস্ত কৰিবলৈ তেওঁলোকে সুবিধা দিছে। গতিকে এইখিনি মই ভাবো যে ইয়াতে খুব শান্তিপূৰ্ণভাৱে এটা বাতাবৰণ এটা সৃষ্টি হৈছে। কোনো ইয়াতে কাজিয়া পেচাল বা হাইউৰুমি ইয়াতে হোৱা নাই। আৰু আশা ৰাখিছো তেওঁলোকে এই এটা উদ্দেশ্য আহিছে, তেওঁলোকে ভোটাৰসকলে যাতে এই অঞ্চলৰ সৰ্বাংগীন উন্নতি যাতে হয়, সেই কামনাৰে তেওঁলোকে যথেষ্ট সংখ্যক মানুহ ওলাই আহিছে ভোটদান কৰিবলৈ। এতিয়া দুৰ্নীতিমুক্ত পৰিষদ আগৰ পৰাই আছে। এতিয়া আমি যেতিয়ালৈকে এতিয়া ৰাভা হাছঙৰ পৰিষদ দেখিছো, কোনো দুৰ্নীতি এতিয়া আমি শুনিবলৈ পোৱা নাই এতিয়ালৈকে। আৰু ৰাইজে আশা ৰাখিছে যাতে আকৌ এটা সম উন্নয়ন, সম বিকাশ আৰু সম জাতিৰ এটা যিটো আমাৰ শ্লোগান আছে, জাতি জনগোষ্ঠী, সমগ্ৰ জাতি জনগোষ্ঠীৰ যিটো শ্লোগান আছে তেওঁলোকে আগবঢ়াইছে, সেইটো যাতে অব্যাহত থাকে এই আশা ৰাখি। দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট, অসম টুডে।